বিহপুৰীয়া সমষ্টিৰ বিশিষ্ট সমাজসেৱক ৰাম ভূঞাৰ মহানুভৱতা। পথালিপাহাৰ গাঁও পঞ্চায়তৰ কাষতে থকা ৰঙতি গাঁৱত পথৰ দুৰৱস্থা। অৱশেষত কংগ্ৰেছৰ বিশিষ্ট নেতা ৰাম ভূঞাই পকেটৰ টকা খৰচ কৰি নিৰ্মাণ কৰিলে পথটো। লখিমপুৰ জিলাৰ পথালিপাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পথালিপাহাৰ ৰঙতি গাঁৱৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাই গাঁওবাসীক ব্যতিব্যস্ত কৰি তোলাৰ পাছতো আজি পৰ্যন্ত এক ট্ৰেক্টৰ শিল বালি নপৰিল। বাৰিষা অহাৰ লগে লগে জমৰ যান্ত্ৰণা ভোগ কৰি আহিছে গাঁওখনৰ জনসাধাৰণে। পথালিপাহাৰ গাঁও পঞ্চায়তৰ কিছু আজি পৰ্যন্ত চকু নপৰিল এই জৰাজীৰ্ণ পথটোৰ প্ৰতি। অৱশেষত অঞ্চলটোৰ যুৱকৰ্মী মানস বৰা, যদু শইকীয়াৰ প্ৰচেষ্টাত তথা বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা ৰাম ভূঞাই পকেটৰ ধন খৰচ কৰি শিল বালি পেলাই পথটো মেৰামতি কৰি দিয়ে। সেয়েহে গাঁওবাসীৰ মুখে মুখে ৰাম ভূঞাৰ নাম। আৰু গাঁওবাসীয়েও ৰাম ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। পথালিপাহাৰ ৱাৰ্ডৰ এই পথটোৱে আজি বহু বছৰ ধৰি চৰকাৰ বা পঞ্চায়তৰ যিকোনো আঁচনিৰ ঢুকি পোৱা নাই। বহু বছৰ ধৰি পঞ্চায়তৰ হওক বা চৰকাৰৰ বিভিন্ন আঁচনিৰ এটা শিল বালি এই ৰাস্তাটোত পৰি পোৱা নাই, যাৰ ফলত এজাক বৰষুণ দিওঁতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাওঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। স্থানীয় ৰাইজে চলা ফুৰা কৰোঁতে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সাধাৰণ জীৱন যাপন ব্যাহত হৈ পৰে। ৰাইজৰ এই দুখ আৰু দুৰ্দশা দেখি আমাৰ স্থানীয় গাঁওবাসী ৰাইজৰ সহযোগত বিহপুৰীয়া বিধানসভা সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজসেৱক যুৱ নেতা শ্ৰদ্ধাৰ ৰাম ভূঞাদেৱে তেখেতৰ গাঁঠিৰ ধন ভাগি আজি এই পথটো মেৰামতি কৰি দিছে। আমি শ্ৰদ্ধাৰ ৰাম ভূঞাদেৱলৈ আমি গাঁওবাসীৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। নিজে গাঁঠিৰ ধন ভাঙি আমি ৰাস্তা বনাইছোঁ। চৰকাৰে আমাক চিনিয়ে নাপায়, পঞ্চায়তে চিনি নাপায়। বিশেষকৈ ওপৰৰ পৰা ঠিকে আহে, পঞ্চায়ত পথালিপাহাৰ পঞ্চায়ত পালেহি চিনিয়ে নাপায় কাকো। ভোটটোৰ সময়ত আহিব, মোক ভোটটো দিব, ভোটত জিকিলে গ'লে মানে চিনিয়ে নাপাওঁ বুলি কয়। এতিয়া ৰাম ভূঞাই ৰাস্তাটো দিছেহি, তেওঁ গাঁঠিৰ ধন ভাঙি, তেওঁকহে আমি ভোট দিম। আমাৰ এতিয়া পৰিয়ালৰ মানুহ মৰিছে, কিন্তু মানুহজনে অহা যোৱা কৰাত বিভিন্ন অসুবিধা হৈছে। সেইকাৰণে আমি শ্ৰদ্ধাৰ ৰামদাক অনুৰোধ কৰিলোঁ যাতে ৰাস্তাটো চলা ফুৰা কৰি দিব পৰাকৈ সেইকণ সুবিধা তেখেতে কৰি দিছে। তেখেতক আমি আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।